পৰিয়ালটোৰ বাবে আৰু কেতিয়াও নাহে উৰুকা। স্বগৃহপালে শ্ৰমিক পিতৃৰ মৃতদেহ। উমৰাংচুৰ কয়লা খনিত কৰুণ মৃত্যুক সাৱটিলে খুশী মোহন ৰায়ে। দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোক সামান্য সকাহ দিবলৈ শ্ৰমিক পিতৃয়ে প্ৰায় ১.৫ মাহ পূৰ্বে কৰ্মৰ সন্ধানত উমৰাংচুলৈ গৈছিল আৰু তাতে কয়লা খনিত শ্ৰমিক হিচাপে কাম কৰিবলৈ লৈছিল। কিন্তু এই কয়লা খনিয়েই যে মৃত্যুৰ গহ্বৰ হৈ পৰিব কোনেও জনা নাছিল। দুৰ্ভাগ্যজনক ঘটনা এইটো। মোৰ দেউতা উমৰাংচুঙত কাম কৰিবলৈ, কয়লা খনিত কাম কৰিবলৈ গৈছিল। ১.৫ মাহ হৈ গ'ল, ইমান দিন কাম নাছিল। প্ৰথম এদিনে কাম আছিল, ৬ তাৰিখে কাম আছিল, যিটো ঘটনা হৈ গ'ল ৬ তাৰিখত। এদিনা কামটো আছিল, সেইদিনে এনেকুৱা হৈ গৈছে। তেতিয়া মই অৰুণাচলত থাকোঁ, তাত ফোন কৰি মোক জনালে যে তোৰ দেউতা এনেকুৱা হৈ গৈছে, ঘৰত আহিব লাগে। তেতিয়া আহিলোঁ। তেতিয়া উদ্ধাৰ অভিযান চলি আছিল। উদ্ধাৰ অভিযান চলি থাকোঁতে 11 তাৰিখেহে উদ্ধাৰ কৰিব পাৰিলে মোৰ দেউতাক। এতিয়া আমিতো দিন হাজিৰা কৰি খোৱা মানুহ। আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাওঁ যাতে আমাক কিবা আৰ্থিক সাহায্য দিয়ে। উদ্ধাৰকাৰী দলে পঞ্চম দিনা উদ্ধাৰ কৰে খুশী মোহন ৰায়ৰ মৃতদেহ। মৃত্যুৰ সময়ত শ্ৰমিকজনে এৰি থৈ যায় ৮০ বছৰীয়া মাতৃ, পত্নী আৰু ৪ সন্তানক। কি উৰুকা, কি বিহু, এতিয়া এই পৰিয়ালটোত উঠিছে কান্দোনৰ ৰোল। গোটেইখিনি আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু ডিমা হাছাও ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ সহযোগতে কামখিনি কৰা হৈছে। সম্পূৰ্ণ যিটো এম্বুলেঞ্চৰ যিখিনি ব্যৱস্থা বা আমাৰ কেৰিয়াৰ বা গোটেইখিনি কথা আৰু গোটেইখিনি আমি তেওঁলোকৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে গ্ৰহণ কৰিছে। হয়, আৰু এজন আছে সৰ্পা বৰ্মন। তেখেতৰ এতিয়ালৈকে কোনো ধৰণৰ সংযুক্ত পোৱা নাই। এতিয়া ইতিমধ্যে 4জন মানুহৰ মৃতদেহ উদ্ধাৰ হৈছে, কিন্তু আৰু 5জন এতিয়াও আছে। আৰু অলৰেডি এতিয়াও আমাৰ উদ্ধাৰ কাৰ্য আমি দেখিছোঁ, উদ্ধাৰ কাৰ্য এতিয়াও চলি আছে। যিহেতু প্ৰতিকূল পৰিস্থিতিৰ কাৰণে পানী যিটো বাঢ়ি গৈ থাকে, তাৰ কাৰণে তাৰমানে এইটো অলপ অসুবিধা হৈ আছে। আশা কৰিছোঁ 2-3 দিনৰ ভিতৰত এইটো তেওঁৰ কিবা এটা সংযুক্ত পোৱা যাব। আৰু তেতিয়া যদি আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা ইনফৰ্মেশ্যন পাই যাম, লগে লগে আমি তেওঁৰ কাৰণে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। ব্যুৰো ৰিপৰ্ট, টাইম 8।